এয়া জিৰ' ভেলীত আহিছিলোঁ, এতিয়া অল্ড জিৰ'লৈ গৈ আছোঁ। অল্ড জিৰ' বহুত ধুনীয়া, আৰু এই নিউ জিৰ'ক জিৰ' হাপলি বুলি কয়। এয়া জিৰ' হাপলি। এইখনতে অৱশ্যে বাছ ৰখায়, ASTC বাছ, যিটো অল্ড জিৰ'ৰ পৰা আহে গুৱাহাটীলৈ যায়। মানে গুৱাহাটীলৈ যাওঁতে বাটত যিমানখিনি পায় আৰু, বা লখিমপুৰলৈও অল্ড জিৰ'ৰ পৰা আহে বাছবোৰ ASTC পৰা। এইটো ASTC ষ্টপ হয়, আৰু এইবিলাক চব টেক্সি চেক্সিৰো ষ্টপ হয়। ইয়াৰ পৰা আমি শ্বেয়াৰিঙত যাম, 40 টকাকৈ ল'ব বুলি কৈছিল। আৰু চাওকচোন, গোটেই ভিডিঅ'টো খুব ভাল পাব। আৰু মাজতে কৈ নাথাকোঁ, অল্ড জিৰ'ৰ মানে এতিয়া ধানৰ খেতিটো নাপাম, আৰু ধান চান কাটি হৈ গ'ল। ধান খেতি হ'লে খুবেই ভাল লাগিল হয়। ধান আৰু ফুলটো দেখুৱাব নোৱাৰিম, আৰু ফুল আৰু ধানৰ খেতি, কাৰণ এইটো ফেব্ৰুৱাৰী মাহ হয়। চাওকচোন ভিডিঅ'খিনি। আমি এই বাছ হেৰিতে বহি আছোঁ, আৰু মানুহলৈ ৰখি আছে। মানুহ ভৰিলে যাব, আৰু কাৰণ শ্বেয়াৰিঙত তেনেকুৱাই হয়, আৰু মানুহ ভৰিলেহে যাব পাৰে। পাই গ'লোঁ অল্ড জিৰ', বহুতেই বিউটিফুল। ইয়াতোতো মেইন ৰাস্তা, আৰু ইফালে বহুতেই আছে। অৱশ্যে হিল ষ্টেচনবিলাকত মানে হেৰিবিলাক দোকান বজাৰবোৰ ইমানো অভাৰ নাথাকে, কিন্তু যিবিলাক ছাইড চিন বা মানুহৰ ঘৰ বা অফিচ, সেইবিলাক বেছি ধুনীয়া থাকে। এইটো আমি মেইন ৰাস্তাতে য'তে ৰখাইছে, এয়াৰপৰ্ট এখন আছে, তাৰ সন্মুখতে ৰখাইছে। আৰু খোজকাঢ়ি এনেকৈ গৈ আছোঁ আগলৈ, পথাৰলৈ বুলি যাম। আৰু এতিয়াতো ধান কাটি হ'লে আৰু পথাৰ বা এনেই পাহাৰৰ, দুইফালে পাহাৰ আছে। চাওকচোন ভিডিঅ'টো, সম্পূৰ্ণ চাব বুলি আশা কৰিলোঁ। এয়া কিছুমান নতুন ঘৰ কনষ্ট্ৰাকশ্যন হৈ আছে। মানে এই চিটি এৰিয়াবোৰত এই গাঁৱৰ বস্তিৰ পৰা আহি পেলাই, বা যিবিলাকে চাকৰি কৰে, তেওঁলোকে নিজৰ প্ৰাইভেট ঘৰো বনায়। আৰু সেই পাহাৰবোৰ যে দেখিছে, ইমান 2-3 ইঞ্চি। এই পাহাৰবোৰ 2-3 ইঞ্চি নহয়, এই পাহাৰবোৰ ইমানেই ওখ, ইমানেই ডাঙৰ, আৰু ইমানেই সতেজ নহয়। গছে-গছনি, ফটোতহে এনেকুৱা আহিছে। এই পাহাৰবোৰ প্ৰচণ্ড ওখ পাহাৰ, মানে এইটো আচলতে পাহাৰ কি, পৰ্বতহে এইবিলাক আচলতে। প্ৰচণ্ড ওখ, বিৰাট মৰম লগা পাহাৰ। এয়া ধান চান কাটি হ'ল, আৰু এয়া চেলফি কৰি আছে, চাওকচোন।
সেয়া দেখা পাইছিলেই নহয়, পচন্দ চেলফি টেলফি উঠিলোঁ। ইমান ধুনীয়া ধুনীয়া পাহাৰ পিছফালে। এয়া চাওমিন আৰু ফ্ৰাইড ৰাইচ সস্তাতে পাইছে, 70-80 টকাৰ ভিতৰতে। হেৰি মানে জিৰৰ আপাটানি ছোৱালীৰ দোকান। আৰু এই পাহাৰবোৰ যে দেখিছে বিৰাট সৰু দেখা পাইছে, সৰু নহয়, প্ৰচণ্ড ওখ ওখ। আৰু আমি যে চেলফি তুলিছিলোঁ, প্ৰচণ্ড ওখ ওখ পাহাৰ সেইবিলাক। এই ঘূৰি আহিছোঁ আকৌ জিৰ'লৈ বুলি। চাওকচোন সম্পূৰ্ণ ভিডিঅ'টো।